আজি আমি এই ভিডিওটোৰ জৰিয়তে কথা পাতিম 2025 বৰ্ষৰ চলিত মাহ অৰ্থাৎ এপ্ৰিল মাহৰ পৰা 2026 বৰ্ষৰ অক্টোবৰ মাহৰ ভিতৰত কোন কেইটা ৰাশিৰ জাতক জাতিকাই বেছি পৰিমাণে ভাগ্যৱান হ'ব, কোন কেইটা ৰাশিৰ জাতক জাতিকাই মাত্ৰ এটা বছৰৰ ভিতৰত সফল হ'ব পাৰিব, লগতে কোন কেইটা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ আৰ্থিক ক্ষেত্ৰত ধনৰ আগমন ঘটিব, কোনে কোনে স্থায়ী কৰ্মসংস্থাপন বিচাৰি পাব, লগতে কোনে কোনে কিমান টকা উপাৰ্জন কৰিব, কিমান টকা খৰচ কৰিব আৰু কিমান টকা সঞ্চয় কৰিব পাৰিব, কাৰ জীৱনত নতুনকৈ জীৱন সংগীৰ আগমন ঘটিব, সবিশেষ জানিব পাৰিব আজিৰ এই ভিডিওটোৰ জৰিয়তে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিওটোত লাইক কৰা নাই বা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক, কিয়নো এই চেনেলত আগন্তুক দিনবোৰতো এনেধৰণৰ ভিডিঅ'সমূহ সম্প্ৰচাৰিত হৈ থাকিব। তেন্তে বলক আৰু বেছি সময় পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ মূল অংশলৈ আগবাঢ়োঁ। স্বয়ং শনিদেৱৰ আশীৰ্বাদত 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশিৰ উন্নতি হ'বলৈ গৈ আছে, লগতে শনিদেৱে কোনকেইটা ৰাশিৰ ওচৰত আত্মসন্তুষ্টি লাভ কৰিছে, সবিশেষ জনাম এই ভিডিঅ'টোৰ মাধ্যমেৰে। সনাতন ধৰ্মত বহু দেৱী দেৱতাক পূজা কৰাৰ বহুতো নীতি নিয়ম আছে। এই দেৱী দেৱতাসকলৰ ভিতৰত শনিদেৱো এজন অন্যতম দেৱতা। আপুনি বাৰু জানেনে, শনিদেৱ হৈছে ন্যায়ৰ দেৱতা, অৰ্থাৎ কৰ্মৰ ফল নিৰ্ধাৰণ কৰা দেৱতা হয়। আপুনি হয়তো এটা কথা জানে যে শনিদেৱে কুকৰ্ম সংঘটিত কৰা অনিয়মত চলা লোকসকলক শাস্তিও প্ৰদান কৰে, আৰু সেই শনিদেৱেই হৈছে সূৰ্যদেৱৰ পুত্ৰ। শনিদেৱে সমগ্ৰ প্ৰকৃতিক সন্তুলন কৰি ৰাখে আৰু সকলো প্ৰাণীক ন্যায় প্ৰদান কৰে। শনিদেৱৰ কৃপাদৃষ্টি যাৰ ওপৰত থাকে তেওঁৰ কেতিয়াও অপায় মংগল নহয়। তাৰে ভিতৰত ক'বলৈ গ'লে প্ৰথমটো ৰাশিয়ে হৈছে মেঘ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো অ আৰু লৰে আৰম্ভ হয় তেওঁলোকৰ মেঘ ৰাশি হয়। মেঘ ৰাশি শনি গ্ৰহৰ মংগল গ্ৰহ। 2025 বৰ্ষৰ চলিত মাহ অৰ্থাৎ এপ্ৰিল মাহৰ পৰা 2026 বৰ্ষৰ অক্টোবৰ মাহৰ ভিতৰত এই ভিতৰৰ সময়খিনি মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত ভাল সময়। তেওঁলোকে শনিদেৱৰ কৃপাত সকলোবোৰ দুখ কষ্ট সুখলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে। এই সময়ছোৱাত আপোনাৰ হাতলৈ বহু পৰিমাণৰ ধনৰ আগমন ঘটিব যদিও সেই অনুপাতে আপোনাৰ কিছুমান অলাগতিয়াল কামত ধনো অবাবত খৰচ হ'ব। অৰ্থাৎ যদিহে আপুনি ধৰি লওক দিনটোত 600 টকা ইনকাম কৰে তেন্তে 400 টকা খৰচ হ'ব আৰু 200 টকাকৈ আপুনি সঞ্চয় কৰিব পাৰিব। যদিহে আপুনি এই সমস্যাৰ পৰা হাত সাৰিব বিচাৰে তেন্তে আপুনি শনি মন্দিৰত মাত্ৰ এখন শৰাই আগবঢ়াব। দেখিব লাহে লাহে সেই সমস্যাবোৰ নাইকিয়া হ'বলৈ ধৰিছে। তাৰ পৰিপ্ৰেক্ষিতত সুখৰো আগমন ঘটিব। ঘৰৰ সকলো মানুহৰ মনত আপোনাৰ প্ৰতি সন্মান শ্ৰদ্ধা আদি বাঢ়ি যাব আৰু ৰাহু কেতুৰ প্ৰভাৱত যিবোৰ সমস্যা আহিব সেই সকলোবোৰ সমস্যা আপুনি সুচাৰুৰূপে পৰিচালিত কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কটো আগৰ তুলনাত মজবুত হ'ব। ইয়াৰ উপৰিও আপোনালৈ যিবোৰ খবৰ আহিব সেই সকলোবোৰ ভাল খবৰেই আহিব। কিছু জাতক জাতিকাই একোখন বাহনো ক্ৰয় কৰিব পাৰে। পৰৱৰ্তী ৰাশিটো হৈছে সিংহ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ম আৰু মধ্যমীয়া তৰে আৰম্ভ হয় তেওঁলোক দৰাচলতে সিংহ ৰাশিৰ অন্তৰ্গত হয়। শনিদেৱৰ শুভ কৃপাদৃষ্টিত সিংহ ৰাশিৰ জাতক জাতিকাই কিছু গতানুগতিক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব। তেওঁলোকৰ হাতলৈ আহিব ভাল খবৰ। আৰ্থিক ক্ষেত্ৰত আপুনি অতি সহজতে বহু পৰিমাণৰ ধন প্ৰাপ্ত কৰিব পাৰিব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে চলিত বছৰৰ শেষৰ ফালে দুগুণ বেছি পৰিমাণে ধন উপাৰ্জন কৰিব পাৰিব। 2026 বৰ্ষৰ আৰম্ভণিতে আপুনি হয়তো আকস্মিক দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে, গতিকে সাৱধান হ'ব নতুন বৰ্ষৰ আগমনত। আৰু সেই দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি শনিবাৰে গাখীৰৰ পৰা তৈয়াৰী মিঠাই কোনো দৰিদ্ৰ মানুহক দান কৰিব, নাইবা আপুনি কলা তিলো দান কৰিব পাৰে। তেনে কৰিলে আপুনি সৰু সুৰা সকলো বিপদ সমস্যা আদিৰ পৰা অতি সহজতে পৰিত্ৰাণ পাব। পৰৱৰ্তী ৰাশিটো হৈছে কন্যা ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো বৰ্গীয়া জ, প আৰু ফৰে আৰম্ভ হয় তেওঁলোক দৰাচলতে কন্যা ৰাশিৰ অন্তৰ্গত হয়। স্বয়ং শনিদেৱৰ কৃপাত আপোনালোকৰ জীৱনলৈ আহিব বহুতো ভাল খবৰ। সুখৰ কথা যে চলিত বছৰৰ শেষৰ ফালে কন্যা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ আগমন ঘটিব পাৰে জীৱন সংগীৰ। সাংসাৰিক ক্ষেত্ৰত সৰু সুৰা কিছুমান সমস্যা আহিব যদিও অতি কম দিনৰ ভিতৰত সকলোবোৰ আকৌ ঠিক হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কত তৃতীয় পক্ষৰ আগমন ঘটিব পাৰে। সেইকাৰণে আপুনি পাৰে যদি প্ৰিয়জনক অলপমান সময় দিবলৈ চেষ্টা কৰিব। স্বয়ং শনিদেৱৰ কৃপাত আপোনাৰ জীৱনত বন্ধ হৈ থকা সকলোবোৰ ৰাস্তা আকৌ খোল খাই যাব। ইয়াৰ উপৰিও আপোনাৰ ঘৰলৈ সুখ শান্তি আৰু ধনেৰে উপচি পৰিব।
ইয়াৰ লগতে আপুনি যদি কোনো মানুহৰ ওচৰত ধাৰুৱা হৈ আছে তেন্তে আপুনি চলিত মাহৰ পৰা 2026 বৰ্ষৰ অক্টোবৰ মাহৰ ভিতৰত সেই ধাৰৰ পৰা আপুনি মুক্তি পাই যাব। আপুনি যদি ব্যৱসায়ৰ লগত জড়িত তেন্তে আপুনি ব্যৱসায়ৰ জৰিয়তে অতি সহজতে সফল হ'ব পাৰিব। পৰৱৰ্তী ৰাশিটো হৈছে কুম্ভ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো গ, দন্তীয়া শ, তালবীয়া শ আদিৰে আৰম্ভ হয় তেওঁলোক দৰাচলতে কুম্ভ ৰাশিৰ অন্তৰ্গত হয়। শনিদেৱৰ শুভ কৃপাদৃষ্টিৰ ফলত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে মাত্ৰ এটা বছৰৰ ভিতৰত ভালদৰে অগ্ৰসৰ হ'ব পাৰিব তেওঁলোকৰ জীৱনত। এক কথা ক'বলৈ গ'লে শনিদেৱৰ শুভ কৃপাদৃষ্টিত আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পাব। যিসকলে চাকৰি বিচাৰি ফুৰিছে তেওঁলোকে এই বছৰৰ শেষৰ ফালে এটা ভাল খবৰ লাভ কৰিব আৰু তাৰ পিছতেই নতুন বাসগৃহ, সম্পত্তি, গাড়ী আদি ক্ৰয় কৰিব পাৰিব অতি সহজতে। পৰিয়ালৰ লোক, বন্ধুবৰ্গ আদিৰ পৰা আপুনি উন্নতি হোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। লগতে 2026 বৰ্ষৰ আৰম্ভণিতে আপুনি আকস্মিক দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে আৰু আপোনাৰ জীৱনলৈ ধন টকা পইচাৰ আগমন ঘটিব যদিও সেই অনুপাতে খৰচো বাঢ়িব আপোনাৰ। অৰ্থাৎ যদিহে আপুনি দিনে 500 টকা ইনকাম কৰে তেন্তে 400 টকা খৰচ হ'ব অলাগতিয়াল কিছু কামত আৰু 100 টকাকৈ আপুনি দিনে সঞ্চয় কৰিব পাৰিব। যদিহে আপুনি আকস্মিক দুৰ্ঘটনা, পাৰিবাৰিক সমস্যা, ধনৰ অপব্যয় আদিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে শনি মন্দিৰত শনিবাৰে পুৱাৰ ভাগত 3 গছ চাকি জ্বলাব। লগতে বগা মিঠাই দান কৰিব কোনো দৰিদ্ৰ মানুহক। তেনে কৰিলে আহিবলগীয়া সকলোবোৰ বেয়া খবৰ ভালৰ অভিমুখে ৰাওনা হ'ব। পৰৱৰ্তী ৰাশিটো হৈছে মিথুন ৰাশি। সকলোতকৈ ভাগ্যশালী ৰাশিটোৱেই হৈছে মিথুন ৰাশি। শনিদেৱৰ শুভ কৃপাদৃষ্টিৰ ফলত আৰু কেইদিনমান পিছতেই অবিবাহিতসকলে জীৱনসংগীক লগ পাব। কৰ্মসংস্থাপনৰ নতুন বাট মুকলি হ'ব। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয়া স্বৰে আৰম্ভ হয় তেওঁলোক দৰাচলতে মিথুন ৰাশিৰ অন্তৰ্গত হয়। মিথুন ৰাশি স্বামী গ্ৰহৰ বুধ গ্ৰহ। চলিত মাহৰ পৰা 2026 বৰ্ষৰ অক্টোবৰ মাহৰ ভিতৰৰ সময়ছোৱাত শনিদেৱৰ শুভ কৃপাদৃষ্টি থাকিব। এই সময়ছোৱাত বিভিন্ন দিশৰ পৰা বহুতো সুখৰ বতৰা আহিব। ইয়াৰ উপৰিও শনিদেৱৰ কৃপাত আপোনাৰ জীৱনলৈ সুখ, শান্তি, সমৃদ্ধিৰ লগতে আৰ্থিক ক্ষেত্ৰত বহু পৰিমাণে জোখতকৈ বেছি পৰিমাণে ধন টকা পইচা আদিৰে উপচি পৰিব। স্বামী স্ত্ৰীৰ মাজত থকা সম্পৰ্কটো আগৰ তুলনাত ভাল হ'ব। ইয়াৰ উপৰিও ইজনে সিজনৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। পৰৱৰ্তী ৰাশিটো হৈছে কৰ্কট ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো হ, মধুনীয়া তৰে আৰম্ভ হয় তেওঁলোক হৈছে কৰ্কট ৰাশিৰ অন্তৰ্গত। কৰ্কট ৰাশি স্বামী গ্ৰহৰ চন্দ্ৰ গ্ৰহ। শনি দেৱতাৰ শুভ কৃপাদৃষ্টিৰ ফলত আপোনাৰ জীৱনত কিছু গতানুগতিক পৰিৱৰ্তন ঘটিব আৰু সেই পৰিৱৰ্তনেই আপোনাৰ জীৱন সম্পূৰ্ণৰূপে সলাই পেলাব। ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ হাতলৈ আহিব বহু পৰিমাণৰ ধন। আৰ্থিক ক্ষেত্ৰত টকা পইচা আদিৰে উপচি পৰাৰ লগতে স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কত কিছু গতানুগতিক পৰিৱৰ্তন দেখিবলৈ পাব লাহে লাহে আৰু ইয়াৰ উপৰিও সেই সকলোবোৰ সমস্যা সুখলৈ ৰূপান্তৰিত হ'ব লাহে লাহে। ইয়াৰ উপৰিও ব্যৱসায়ৰ লগত জড়িত লোকসকলে চলিত বছৰৰ শেষৰ ফালে হয়তো আৰ্থিক ক্ষেত্ৰত বহুতো পদোন্নতি ঘটিব পাৰে। লগতে সা সম্পত্তি, টকা পইচা আদিৰে উপচি পৰিব নতুন আহি থকা 26 বৰ্ষত। এইখিনিতে আপোনালোকক জনাওঁ যে উপৰোক্ত কথাখিনি আমি পঞ্জিকাত উল্লেখিত আৰু দুজন বিশেষ ব্যক্তিৰ লগত আলোচনা কৰি প্ৰস্তুত কৰা হৈছে এই বিশেষ ভিডিঅ'টো। যদিহে আপুনি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্ৰত্যেক দিনে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সমাপ্ত।